কেনেকৈ ভাবিলে আপোনালোকে প্ৰশ্ন কৰিব আৰু মই উত্তৰ নিদিয়াকে থাকিম বুলি আপোনালোকে মোক সেদিনাখন প্ৰশ্নটো কৰিছে মই সময় পোৱা নাই আৰু সেইটো কাৰণে মই উত্তৰটো দিয়া নাছিলো বাৰ বাৰ একেটা প্ৰশ্নকে মোক কৰি আছে আৰু কি প্ৰশ্ন কৰিছে আপোনালোকৰ আগলৈ মই আগবঢ়াম নবঢ়াকে নাথাকো আৰু সেইটো কাৰণে মই ভিডিঅটো সৰুকৈ হলেও মানে লৰালৰিকে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ বাৰু ভালে আৰু আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ এতিয়া ওলাইছো মই দেই একেটা কমেন্টকে দুবাৰ কৰিছিলে আৰু কৰিছে ক'ত জানেনে ফেসবুকত নহয় মোক ইউটিউবত কৰিছে আৰু যেহেতু মই আপোনালোকক সদায় কওঁ যে মই ইউটিউবত যেটো ভিডিও দিও মই হেতু ফেসবুকত দিও দিয়া নাছিলো মোক এজন বন্ধুৱে কলে যে বাইদেউ আপুনি এনেকে দিব কিন্তু মোৰ ফেসবুকৰ একো হেৰি নাই ৰাখি গৈছিল মই ইমান লাগি নাথাকো মানে ইমান নোৱাৰো আৰু হেতু কাৰণে মানে মই ফেসবুকটো মানে ৰাখিয়ে থৈ দিছিলো তাৰপিছতে সেই বন্ধুজনে যেতিয়া কলে বুলে বাইদেউ আপুনি এনেকুৱা কৰিবচোন দিয়ক তেতিয়া পৰাহে মই ফেসবুকত ভিডিও দিবলৈ লৈছো আৰু যেতিয়াৰ পৰা মই ভিডিও দিবলৈ লৈছো আৰু আপোনালোকে মোক ইমান মৰম চেনেহ দিছে মানে নবনাও বুলি বা নিদু বুলিও মই ৰখি থাকিব নোৱাৰো দেই আৰু যেহেতু মই কথা কবলৈ পালে ভালেই পাওঁ আৰু গতিকে এতিয়া মূল কথা ভাগলৈ আহো বেছি লেকচাৰ দিও লাভ নাই নহয় জানো বাৰু মোক প্ৰশ্নটো কৰিছিলে কি উমানন্দ মৰাণ যে যেহেতু এখিনতে মই কৈ দিও মানে তেওঁলোকে মোক ভাবিছে কি কৃষক মুক্তিৰ মানুহ এই কথাটো কোৱা নাই বা নকৈ লুকুৱাই থৈছে তেনেকে ভাবিছে আৰু মই কওঁ এতিয়া সেই উমানন্দ মৰাণক কিহৰ কাৰণে জেলত ভৰালে আপুনি তেখেতৰ ওপৰত ভিডিও এটামান বনাই পাইছেনে হেতু হল প্ৰশ্নটো মই এতিয়া উত্তৰটো দিও শুনক উমানন্দ মৰাণ জেললৈ গৈছে জেললৈ যোৱা 3 দিনৰ আগত মই তেওঁক লগ পাইছো আৰু অকলে মই লগ পোৱা নাই মোৰ লগত 3-4 জন 5 জন মানুহ আছিলে আৰু তেতিয়া মই তাক দেখা লগে লগে মই তাক প্ৰশ্ন কৰিছো যে তোমাৰ হৈ মই 2 দিনৰ আগত ভিডিও বনাইছো আৰু 3 দিনৰ দিনাখন তোমাৰ মই এনেকুৱা এটা নিউজ দেখিছো কি কথা মই সুধি দিছো মই এবিলাক ফুসফাস হেৰি কৰি নাথাকো মানে তাৰ পিছত কলে এখি প্ৰথমতে একদম একো মুখেৰে মতা নাই নেক্সট আকৌ মই কৈছো কি মাত নামাতা কিয় মই মানে অলপ কথাটো হেৰিত কৈছো ৰাফত কৈছো তেতিয়া কৈছে বাইদেউ সময়ত হ'ব আৰু লগত আৰু এজন সতীৰ্থ আছিলে মই এতিয়া নাম নকওঁ বাৰু আৰু মোৰ লগতো কেগৰাকীমান আছিলে নাম নকওঁ কিয়া কিন্তু আমাৰ আপাৰৰে হয় দেই আপাৰ আসামৰে হয় শিৱসাগৰ হেৰি তিনচুকীয়া নাহৰকটীয়া এনেকুৱাৰে হয় তেওঁলোকো আছিলে তাৰছত কোৱা এনেকে কলো কৈছে বাইদেউ হেতু সময়ত বিচাৰ হ'ব তেতিয়া আপুনি গম পাব নহয় হে বুলি কৈছে মই নাই তুমি কবই লাগিব তোমাৰ মুখেৰে শুনো কাৰণ আজি কালি 2 নম্বৰী কৰিবলৈ একেবাৰে সহজ আপোনালোকে গম পায় মাজতে মীৰা বৰঠাকুৰ বাইদেউ আৰু ভূপেন বৰা হয় না নহয় আৰু আছিলে এই ফালৰ মনোৰঞ্জন কি বুলি এনেকে আছিলে তেখেতৰো তেনেকে ভাইৰেল কৰিছিলে গম পায় নহয় কয়লা খনিৰ পুৰানে কোৰপুৰা টকা ডিমান্ড কৰিছে বুলি হেজন এজন হয় না নহয় ইমান ডাঙৰ ডাঙৰ মানুহবিলাকৰ 2 নম্বৰী মাত দি পেলাই তেনেকে বনাব পাৰে আৰু আমাৰ নিচিনা সৰু খুৰা মানুহবিলাকৰ বনাবলে কি মানে টান কামটো হৈছেনো গতিকে সময়লৈ আমি হেৰি কৰিছো আৰু যেতিয়া সেই কথাটো অখিল গগৈয়ে গম পাইছে ৰেকৰ্ডিংটো ওলাইছে লগে লগে তেওঁ মানে হেৰি কৰি থৈছে অটৰাই থৈছে আৰু বিচাৰ হ'ব তেওঁ জেলত আছে কোন সত্য অসত্য সেইবিলাক বিচাৰ হ'ব আৰু আইনে আইনৰ কাম কৰিব নহয় জানো তেওঁ যে আমাৰ কৃষক মুক্তিৰ মানুহ বা ৰাইজ দলৰ মানুহ হল বুলি যে তেওঁ চুৰ কৰিলে নাই কৰা বুলি আমি দাবী দি ক'ব নোৱাৰো তেওঁ কিবা এটা নিশ্চয় কিবা কৰিছে হেতু কাৰণে হেতু এটা ওলাইছে হয় না নহয় হেতু আইনে জানিব আৰু সেইবিলাক সকলো আজিকালি পৰীক্ষা নিৰীক্ষা কৰা সকলো সজুলি আছে সেইবিলাক জানে আৰু অকল যে হেতুৱে নহয় এতিয়া আপোনালোকে নিজে ককচোন মীৰা বাইদেউ হু বহু মাতটো বা ভূপেন বৰাৰ হু বহু মাতটো টকা ডিমান্ড কৰা উলিয়াইছিল নে নাই হয় না নহয় কিন্তু সেই উঠি অহা লৰাটো উমানন্দ মৰাণৰ কথা কৈছো আৰু আপোনালোকে জানে সুৰেন ফুকনৰ লগত তেওঁ বহুত মানে তৰ্ক বিতৰ্ক হৈছিল জুনমণি মৰাণ বুলি এগৰাকী মহিলাৰ কাৰণেও তেওঁ বহুত লাগিছিল আৰু সেইবিলাকৰ আখেজু হয়তো হ'ব পাৰে হেতু সময়ত বিচাৰ হেৰি কৰিব দেই বিচাৰ কৰিব আৰু আমি কৈ আছো যে মই একেটা কথাকে বাৰে বাৰে কৈ আছো গতিকে তেওঁ ষড়যন্ত্ৰৰ বলি হ'বও পাৰে হেতু আমি নুই কৰিব নোৱাৰো কাৰণ ইমান ডাঙৰ ডাঙৰ মানুহ কিজনৰে যেতিয়া হেবিলাক উলিয়াইছে আৰু তেওঁ নিচিনা এটা সৰু লৰাৰ হেতু উলিওৱাটো একো ডাঙৰ কথা নহয় আৰু
হয় নহয় সেইটো আকৌ কৈছোঁ, হয় নহয় সেইটো আমি সময়লৈ ৰখিম আৰু যেতিয়া তেওঁ জেলৰ পৰা আহিব হেৰি হ'ব তেতিয়া আকৌ নিশ্চয় হেৰি হ'ব ন। যদি তেওঁ মানে নিৰ্দোষী হয় তেন্তে হ'লে আমাৰ দলত জইন কৰিব আৰু যদি দোষী হয় তেন্তে হ'লে তেওঁ আমাৰ দলৰ পৰা ভাগিব লাগিব। আৰু এইখিনিতে কওঁ, আমাৰ দলত এতিয়ালৈকে কোনোবাই কাবাক কিবা এটা সহায় কৰিছে, সৌ টকা 500 টকা 200 দিছে, তাকো নোখোজাকে দেই, তেতিয়া সেইটো বেলেগ কথা। আৰু এটা কথা মই নকৈ নোৱাৰোঁ, এতিয়া সেই 100 টকা 200 টকা বুলি কওঁতে মোৰ মনলৈ আহিছে, যেতিয়া অখিল গগৈ জেলত আছিলে, বিশ্বাস কৰে নে নকৰে নাজানো, আমি যেতিয়া ৰ'দত ঘূৰি ফুৰিছিলোঁ, শিৱসাগৰৰ বহুত কেইজন ল'ৰা আছিলে, এইখিনিতে নাম ল'ব লাগিব, ৰেকিব বুলি বা মুনুকাই বুলি, বা আমাৰ লগৰ আছিলে মিনু শইকীয়া বুলি, বা মই হ'লেও কেইগৰাকীমান বাৰু সোনকালে গুচি আহিলে আৰু মই ইলেকশ্যনৰ আগদিনাখন ৰাতি আহিলোঁ, আমাৰ নেধা পাতিকা বাইদেউৰ লগত আমি আহিবলগীয়া হ'ল, সেইটো কাৰণে গুচি আহিলোঁ মিনু শইকীয়া আৰু মই। আৰু তেতিয়া আপোনালোকে বিশ্বাস কৰিবনে, শিৱসাগৰৰ কেইজনমান ব্যক্তিয়ে আমি যেতিয়া যাওঁ তেওঁলোকৰ ঘৰত মানে এনেকুৱা ঘামি কৰি মানে অৱস্থা নাই, গৰম দিন আছিলে, কিছুমানে মোৰ হাতত পইচা দিয়ে মানে কি আৰু 100 টকা 200 টকা দিয়ে, মা কিবা এটা খাবা এনেকৈ কয় দেই। 3-4জন মানে মোক তেনেকৈ দিছে কিন্তু, আৰু ইমানেই মানে সহায় কৰে, আপোনালোকে বিশ্বাস কৰক, দালি আলু মিঠাতেলৰ পৰা আদি কৰি সকলোখিনি বস্তু যোগান ধৰে। সেই বুলি এতিয়া আমাক ক'লে হ'ব নেকি, তহঁতে দালাল কৰি খাই গৈছ বুলি ক'লে হ'ব নেকি, বা তহঁতে আমুকৰ পৰা টকা লৈছ বুলি ক'লে হ'ব নেকি, সেইটো কেতিয়াও নহয়। তেনেকৈ আমাৰ নিজৰ ভিতৰতে আমি ইটোৱে সিটোক 100 টকা 200 টকা দিয়াটো সেইবিলাক একে সৰু কথা, কিন্তু ইমান টকা সেই উমানন্দ মৰাণেও মানে ডিমাণ্ড যে কৰিব সেইটো এটা অসম্ভৱ কথা। হ'বও পাৰে, নহয় বুলিও আমি ক'বলৈ নাযাওঁ, সেইটো আকৌ মই ক'লোঁ সেইবিলাক বিচাৰ তেওঁলোকে কৰিব। গতিকে আপোনালোকে গম পালেনে? আৰু অখিল গগৈ কথাও কিছুমানে কৈছে কি মোনাটো বুলি হেৰি কৰে। আপোনালোকে বাৰু আজিলৈকে কওকচোন, অখিল গগৈ ক'ৰবাত ডিমাণ্ড কৰা কিবা প্ৰমাণ আপোনালোকৰ হাতত আছে নেকি? সেইটো কওক, পাৰিবনে বাৰু ক'ব? বা আমাৰ অখিল গগৈ মানুহে বা বেলেগ এইবিলাক আৰু যিবিলাক মানুহে মানে এতিয়া কাম কৰি আছে তেওঁলোকৰ ভিতৰত ক'ব পাৰিবনে যে অখিল গগৈ মানুহখিনিয়ে এনেকৈ 2 নম্বৰী কৰিছে? ক'ব পাৰিব? যিজনে কৰিছে, যিজনে ধৰা পৰিছে, তেওঁক ইতিমধ্যে আমাৰ তাৰ পৰা আঁতৰাই থোৱা হৈছে। আৰু এইখিনিয়ে আছিলে ভিডিঅ'টো। মই ভিডিঅ'টো একে সৰু কৰিবলৈ ধৰিছোঁ। এইটো ভিডিঅ' মই বনাইছোঁ ৰাতিহে, গম পাইছে? আৰু আপোনালোকে বিশ্বাস কৰে নে নকৰে জানো, আপোনালোকে এই ঘড়ীটো চাওকচোন, ঘড়ীটো দেখেনে নাইবা, ৰ'ব দেই মই দেখাই আছোঁ। সময়টো দেখিছেনে? 10টাই বাজে 15 মিনিট আছে। এইটো সময়ত আপোনালোকক মই ভিডিঅ'টো প্ৰস্তুত কৰি দিবলৈ লৈছোঁ। গতিকে আপোনালোকে নিজে ভাবক। আৰু কমেণ্টবিলাক দেখি পেলাই মানে কিছুমান কমেণ্ট দেখি মাথা নষ্ট হয়, আৰু কিছুমান কমেণ্টে ইমান উৎসাহ দিয়ে আৰু কিছুমান ফাল্টু কমেণ্টে এনেকুৱাকৈ মাথা নষ্ট কৰে, আৰু মোৰো মাথা নষ্ট হৈ পেলাই তেওঁলোকে যিবিলাক শব্দ ব্যৱহাৰ কৰে সেই শব্দবিলাক মোৰ মুখলৈ নাহে কাৰণে মই কিছু নহয় এটা শব্দকে মই কৈ থাকোঁ। আৰু কমেণ্টত আপোনালোকে চাব, ফেচবুকতে হওক বা ইউটিউবতে হওক আপোনালোকে চাব, মই সেইটো শব্দহে ব্যৱহাৰ কৰোঁ। তেওঁলোকৰ শব্দটোতকৈ মোৰ কমেণ্টটো বা মোৰ ৰিপ্লাইটো বহুত উচ্চ, গম পাইছে নাই? গতিকে এইখিনি আছিলে ভিডিঅ'টো। আৰু এতিয়া 10টাই বাজিব হৈ গ'ল, 15 মিনিট আছে। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়। আৰু মোৰ যদি কিবা কোৱা ভুল হৈছে আপোনালোকে নিজৰ বুলি মাফ কৰি দিব। এইখিনি আছিলে ভিডিঅ'টো। আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।